এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীৰ নতুন কৌশল বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে চোৰাং সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰিলে গংগাধৰ নৈৰ নদীপথ বাৰিষা কালত নদী পথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাত হয় কম খৰচ হেয়ে গংগাধৰ নৈৰ পানী বৃদ্ধি হোৱাৰ লগে লগে চোৰাং গৰু সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰে নদীপথ আজি পুৱতি নিশা গোলকগঞ্জ থানাৰ তহলদাৰী আৰক্ষীৰ বাহনৰ ঘূৰফেৰ কৰাৰ ফলত চোৰাং গৰু সৰবৰাহকাৰীয়ে গৰু ভৰ্তি নাও থৈ পলায়ন কৰে ৰাতিপুৱা স্থানীয় মাছমৰীয়াই কানুৰী প্ৰথম খণ্ডৰ ঘাটপাৰ শ্মশানত নাওখন উদ্ধাৰ কৰি গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নাওখনৰ পৰা ৯টাকৈ গৰু উদ্ধাৰ কৰে উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰি যিকোনো উপায়েৰে বাংলাদেশলৈ গৰু সৰবৰাহ অব্যাহত ৰাখিছে আজি ঘটনাটো হ'ল এই ৰাতি ভৰ 4টা মানত আমাৰ কানুৰী ঘাটপাৰ শাসনত এই যে মাছমৰীয়াই মাছ মাৰি থকা অৱস্থাত এখন লৌকা 9টামান গৰু দেখা পালে আৰু তাত কোনো মানুহ নাই মাছমৰীয়াই মানে কি লৌকাখন ওচৰতে ধৰি আনি মোক খবৰ কৰিলে মই লক্ষীমাৰী জিপিৰ প্ৰেচিডেণ্ট দায়িত্বভাৰ মই পালন কৰি 5 বছৰমান কটালোঁ আৰু আমাৰ এতিয়া ধৰক যেহেতু আমাৰ মই ৰাইজৰ প্ৰতিনিধি গতিকে ৰাইজে মোক জনালে এতিয়া ধৰক মই মানে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আমাৰ দেৱজিৎ কলিতাক মই কথাখিনি মই জনালোঁ আৰু তাৰ পৰা আহি মানে আমাৰ পুলিচ পাৰ্টি আহি গ'ল এতিয়া ধৰক গৰুখিনি জব্দ কৰি এতিয়া থানাৰ মানুহে লৈ গ'ল আৰু আমি ৰাইজে প্ৰত্যক্ষদৰ্শী হিচাপে আমি গৰুখিনি হেণ্ডঅভাৰ কৰি দিলোঁ আচ্ছা এইটো বৰ্তমান আগতো গৈছিল নেকি গৰুটো যাই থাকে আমাৰ নদী দি এতিয়া ধৰক এতিয়া বানপানী সময়ত এইবিলাক বস্তু চলি থাকে আমি কেইবাবাৰো এই নদী দি গৰু অহা যোৱা কৰি আমি থানাৰ মানুহক জনাইছোঁ আৰু গৰুও জব্দ কৰিছে এতিয়া ইয়াত মানে এটা পুলিচ মানে পেট্ৰলিং থাকিব লাগে গৰুবিলাক ধৰাৰ কাৰণে ব্ৰিজত আৰু আমি যাতে এইবিলাক দুৰ্নীতি কাৰ্য যাতে বন্ধ থাকে এইখিনি আমি প্ৰশাসনক আৰু আৰক্ষী বিষয়ক আমি অৱগত মানে কৰাৰ কাৰণে ৰাইজে আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি ৰাইজৰ তৰফৰ পৰা আমি যাতে এইখিনি যাতে দুৰ্নীতি বন্ধ হয় যাতে আমি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক যাতে এইখিনি দায়িত্ব যাতে টহল দি থকাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট এনি লাইভ